নমস্কাৰ আপোনালোকৰ মাজত পুনৰ এটা মই নতুন প্ৰাইভেট জবৰ ভিডিঅ' লৈ আহিছোঁ আৰু ডিটেইলছবিলাক মই দেখুৱাই যাওঁ আপোনালোকে চাই কিনে ভালকৈ এপ্লাই কৰিব। এক নম্বৰ ভেকেঞ্চিটো আজি গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা আহিছে, গুৱাহাটী হ'ব লোকেশ্যন। পোষ্ট আছে একাউণ্টছ এক্সিকিউটিভৰ দুটা পোষ্ট আছে। এজ 21 পৰা 30ৰ ভিতৰত এজ হ'লে এপ্লাই কৰিব পাৰে। BCom পাছ কৰা হ'ব লাগিব মিনিমাম, আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰেপুটেড অৰ্গেনাইজেশ্যন কোম্পেনীত কাম কৰা। আৰু আপোনালোকৰ GST নলেজ লাগিব, টেলি জানিব লাগিব ভালকৈ, লেজাৰ মেইনটেনেন্স, টেক্স ফাইলিং, এক্সপিৰিয়েঞ্চ ইন অট'মোবাইল কোম্পানীজ প্ৰিফাৰ্ড, যদি আগতে শ্ব'ৰুমত ডিলাৰত কাম কৰিছে প্ৰিফাৰেঞ্চ পাব। জব লোকেশ্যন দুটা লোকেশ্যন আছে, গুৱাহাটীৰ শিলপুখুৰী আৰু জয়ানগৰ। 2 নম্বৰ ভেকেঞ্চিটো আছে ছাৰ্ভিচ এডভাইজাৰৰ দুটা পোষ্ট আছে, আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন ডিপ্ল'মা হোল্ডাৰ হ'লে হ'ব, কিন্তু যদি কোনোবা BTech কৰা যদি কেণ্ডিডেট আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে অট'মোবাইল ডিলাৰশ্বিপত কাম কৰা, প্ৰিফাৰেঞ্চ পাব। যদি থ্ৰী হুইলাৰত কাম কৰিছে প্ৰিফাৰেঞ্চ পাব। জব লোকেশ্যন ইয়াতো শিলপুখুৰী আৰু জয়ানগৰ দুটা লোকেশ্যন আছে। 3 নম্বৰ ভেকেঞ্চিটো আছে টেকনিচিয়ানৰ দুটা ভেকেঞ্চি, আপ টু 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন ডিপ্ল'মা হোল্ডাৰ অৰ ITI, আৰু এক্সপিৰিয়েঞ্চৰ 3 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে ইলেক্ট্ৰিক কাৰ ডিলাৰশ্বিপত তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে নিজৰ বায়'ডাটাখন এই মেইল IDটোত চেণ্ড কৰিব। ইয়াত যদি শ্বৰ্ট লিষ্ট হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে নিশ্চয় মাতিব। 2 নম্বৰ ভেকেঞ্চিটো আছে বিছলাৰী কোম্পানী ৱেৰহাউচ, টোটেল ভেকেঞ্চি আছে 366টা। পোষ্টবিলাক মই কৈ যাই আছোঁ, আপোনালোকে চাই যাওক। পেকেজিঙৰ পোষ্ট আছে, বাৰক'ড স্কেনিঙৰ আছে, মেচিন অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান, ছুপাৰভাইজাৰ, চিকিউৰিটি গাৰ্ড, চিকিউৰিটি ছুপাৰভাইজাৰ, অফিচ ষ্টাফৰ ভেকেঞ্চি আছে, বয়জ এণ্ড গাৰ্লছ এপ্লাই কৰিব পাৰে। লগতে ড্ৰাইভাৰৰ ভেকেঞ্চিও আছে, হেভি ভেহিকেল এণ্ড লাইট ভেহিকেল, আৰু তাৰ উপৰিও আপোনালোকে হাউচ কিপিঙৰ ভেকেঞ্চিও পাব। দৰমহাবিলাক আপোনালোকৰ 18,000 পৰা 31,000ৰ ভিতৰত আপোনালোকৰ হ'ব। পোষ্ট ৱাইজ কিছুমান পোষ্টত বেছি হ'ব, কিছুমানত কম হ'ব। কোৱালিফিকেশ্যনত আপোনালোকৰ কিছুমান পোষ্টত কম কোৱালিফিকেশ্যন লাগিব, কিছুমানত বেছি লাগিব। ইয়াতে মিনিমাম ক্লাছ 5 পাছ কৰিলে এপ্লাই কৰিব পাৰে। জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী আছাম হ'ব, কিন্তু আপোনালোকে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত এপ্লাই কৰিব পাৰে। আপোনালোকে জইনিং কৰিবৰ কাৰণে, ডিউটি জইন কৰিবৰ কাৰণে আপোনালোকে গুৱাহাটী আহিব লাগিব প্ৰথম। বয়স 18 বছৰ হ'লে এপ্লাই কৰিব পাৰে মিনিমাম, আৰু মেক্সিমাম 58লৈকে পাৰে এপ্লাই কৰিব। HR নম্বৰ দিয়া আছে, আপোনালোকে নিজৰ ইণ্টাৰভিউটো বুক কৰি ল'ব, এই নম্বৰটোত কল কৰিব বা হোৱাটছআপ কৰিব। 3 নম্বৰ ভেকেঞ্চি আছে GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেড, ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ ভেকেঞ্চি আছে 5টা। 30 বয়স ইয়াতে 30লৈকে এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যনত বেচেলাৰ অফ ফাৰ্মা বা ডিপ্ল'মা যদি কৰা আছে ফাৰ্মাচিত এপ্লাই কৰিব পাৰে। আদাৰ ৰিকুৱাৰমেণ্টছত আপোনালোকৰ মাষ্ট হেভ ভেলিড ফাৰ্মাচী ৰেজিষ্ট্ৰেশ্যন লাগিব, এণ্ড ৰেজিষ্ট্ৰেশ্যন শ্বুড বি ফ্ৰী এণ্ড এভেইলেবল ফৰ লাইচেঞ্চ। লোকেশ্যন এনিৱেৰ ইন গুৱাহাটীৰ যিকোনো এৰিয়া আপোনালোকক দিব। 2 নম্বৰ ভেকেঞ্চি আছে ডেলিভাৰী বয়ৰ, 5টা ভেকেঞ্চি আছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে ইয়াত। আদাৰ ৰিকুৱাৰমেণ্টছত আপোনালোকৰ মাষ্ট হেভ অ'ন স্কুটি, নিজৰ স্কুটি থাকিলে ইয়াত এপ্লাই কৰিব পাৰে, বাইক নহয়। ইয়াতে দিয়া আছে নট বাইক বুলি। অলছ' মাষ্ট হেভ ভেলিড 2 হুইলাৰ লাইচেঞ্চ। লোকেশ্যন আপোনালোকৰ গুৱাহাটীয়ে হ'ব, বাট গুৱাহাটীৰ কোনটো এৰিয়া দিয়ে আপোনালোকক সেইটো ইণ্টাৰভিউৰ পিছতহে গম পাব। দৰমহা আপোনালোকে ইয়াতে 11K বেচিক চেলাৰী পাব ইন হেণ্ড, লগতে PABSI, দুৰ্গা পূজা বোনাছ আৰু আদাৰ ষ্টেটুটৰী বেনিফিট পাব। আৰু লগতে ইয়াতে পেট্ৰলৰ এক্সপেঞ্চ, মানে পেট্ৰলৰ পইচাটোও পাব, 4.5 টকাকৈ পাৰ কিলোমিটাৰত দিয়া হ'ব। 3 নম্বৰ ভেকেঞ্চি আছে পিকাৰ এণ্ড বেকাৰ গ্ৰ'চাৰী ডিপাৰ্টমেণ্টৰ কাৰণে, গ্ৰ'চাৰী ব্ৰাঞ্চৰ কাৰণে 10টা ভেকেঞ্চি আছে। 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰে, ক্লাছ 8 পাছ কৰিলে হ'ল। ইয়াতে লোকেশ্যন ইয়াতে পাঞ্জাবাৰী হ'ব, আৰু আপোনালোকৰ ইনহেণ্ড চেলাৰীটো 10K হ'ব। লগতে ইয়াতো সেই একে PABSI আৰু বোনাছ, দুৰ্গা পূজা বোনাছ পাব। লগতে GNRC মেডিশ্বপৰ ফ্ৰেঞ্চাইজ ডিভিজনৰ কাৰণেও ভেকেঞ্চি আছে। ষ্ট'ৰ ছুপাৰভাইজাৰৰ এটা ভেকেঞ্চি আছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। শ্বুড হেভ মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন ৱৰ্কিং, আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে। লোকেশ্যন অভয়াপুৰ, নৰ্থ গুৱাহাটী। 5 নম্বৰ ভেকেঞ্চিটো চেলছ গাৰ্লৰ হয়, ফিমেল কেণ্ডিডেটৰ কাৰণে, 2টা ভেকেঞ্চি আছে। বয়স 25লৈকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ল, ইয়াত কোনো এক্সপিৰিয়েঞ্চ নাথাকিলেও হ'ব, ফ্ৰেচাৰ্ছ কেন এপ্লাই। লোকেশ্যন আপোনালোকৰ ইয়াতে অভয়াপুৰ, নৰ্থ গুৱাহাটী হ'ব, ইয়াতো কোনো এপ্লিকেশ্যন ফিজ নাই। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই কৈ দিছোঁ। ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ কাৰণে এপ্লাই কৰাৰ এটা লিংক আছে, সেই লিংকটোত ক্লিক কৰি কিনে আপোনালোকে ফৰ্মখন ফিল আপ কৰি এপ্লাই কৰিব লাগিব, অনলাইন হ'ব প্ৰচেছটো। ডেলিভাৰী বয়ৰ কাৰণে আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব, ইয়াতে দিয়া আছে, চাওক মই কৈ আছোঁ। 25 জুলাইত ইণ্টাৰভিউ আছে, 3টা বজাৰ পৰা 5টা বজাৰ ভিতৰত ইণ্টাৰভিউ হ'ব। এড্ৰেছ ইয়াতে এড্ৰেছটো কমপ্লিট এড্ৰেছ দিয়া আছে, আপোনালোকে এই এড্ৰেছটো মতে যাব লাগিব ইণ্টাৰভিউৰ দিনাখনে।
লগতে পিকাৰ এণ্ড পেকাৰ গ্ৰচাৰী ডিপাৰ্টমেণ্টৰ যিটো ভেকেঞ্চি সেইটোৰ কাৰণে আপোনালোকৰ 22 তাৰিখৰ পৰা 25 তাৰিখলৈকে মানে জুলাই মাহৰ 22ৰ পৰা 25 তাৰিখলৈকে ইণ্টাৰভিউ চলিব টাইমটো একেই হয় সময়টো এড্ৰেছটো ইয়াতে প্ৰপাৰ দিয়া আছে আৰু ফোন নম্বৰ এটা দিয়া আছে আপোনালোকে মোবাইল নম্বৰটোত কল কৰিব পাৰে যদি কিবা সুধিব লগা থাকে আৰু লগতে ষ্ট'ৰ ছুপাৰভাইজাৰ আৰু চেলছ গাৰ্লৰ কাৰণে অনলাইন এপ্লাই হ'ব সেইটো ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাই যাব তাত আপোনালোকে ক্লিক কৰিব গুগল ফৰ্ম এখন আহিব গুগল ফৰ্মখন ফিল আপ কৰিলে আপোনালোকৰ এপ্লাই হৈ যাব যদি শ্বৰ্ট লিষ্ট কৰে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতি দিব 4 নম্বৰ ভেকেঞ্চিটো ওৱান ষ্টপ চেণ্টাৰ গোৱালপাৰাৰ পৰা আহিছে ভেকেঞ্চি আছে কেছ ৱৰ্কাৰৰ এটা ভেকেঞ্চি eligibility any woman having bachelor degree in law social work sociology social science psychology with at least 3 years of experience যদি আছে এপ্লাই কৰিব পাৰে আৰু ওচৰে পাজৰে লোকেল এৰিয়াৰ মানে কেণ্ডিডেট বিচাৰিছে ইয়াতে আৰু আপোনালোকৰ যিটো দৰমহা এইটো 25K পাৰ মান্থত পাব নেক্সট ভেকেঞ্চিটো কাউন্সিলৰ ভেকেঞ্চি হয় এলিজিবিলিটি এনি ওমেন হেভিং প্ৰফেশ্যনেল ডিগ্ৰী ডিপ্ল'মা ইন সাইকোলজি সাইকাট্ৰি নিউৰো সায়েন্স উইথ এ বেকগ্ৰাউণ্ড অফ ইন হেল্থ ছেক্টৰ এণ্ড প্ৰিফাৰেবলি উইথ এটলিষ্ট 3 years এক্সপিৰিয়েঞ্চ আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে ইয়াতো চেলাৰিটো আপোনালোকৰ 25K পাব নেক্সট ভেকেঞ্চিটো আছে চিকিউৰিটি গাৰ্ডৰ এটা ভেকেঞ্চি আছে এনি পাৰ্চন হেভিং এটলিষ্ট 2 years এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং এজ চিকিউৰিটি পাৰ্চনেল ইন এ গভৰ্ণমেণ্ট অৰ ৰেপুটেড অৰ্গেনাইজেশ্যন এপ্লাই কৰিব পাৰিব আৰু কোনোবা যদি ৰিটায়াৰ্ড পাৰ্চন আছে মিলিটাৰী পেৰামিলিটাৰী তেওঁলোকে এপ্লাই কৰিব পাৰে দৰমহা আপোনালোকৰ ইয়াতে 12K পাব বয়স আপোনালোকৰ ইয়াতে দিয়া আছে 21 to 40 yearsলৈকে এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকৰ কাষ্ট আছে তেতিয়াহ'লে ৰিলেক্সেশ্যন পাব যিহেতু এইটো গভৰ্ণমেণ্ট জব হয় গতিকে আপোনালোকে ৰিলেক্সেশ্যন পাব চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ৱক ইন ইণ্টাৰভিউ হ'ব 28 জুলাইত আপোনালোকৰ ইণ্টাৰভিউ আছে ৰাতিপুৱা 9:30 গৈ পাব লাগিব 9:30 to 11:30 ভিতৰত আপোনালোকৰ মানে গৈ পোৱাৰ টাইমিং হয় ৰেজিষ্ট্ৰেশ্যনৰ টাইমিং হয় এড্ৰেছটো দিয়া আছে ওৱান ষ্টপ চেণ্টাৰ বীৰ চিলাৰায় পথ নেয়াৰ গোৱালপাৰা টাউন আউটপোষ্ট গোৱালপাৰা আছাম আপোনালোকে এপ্লাই কেনেকৈ কৰিব চাই লওক আপোনালোকে দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট মে ৰিপৰ্ট দ্য ভেনিউ for interview along with relevant testimonials in original and self-attested copies of আপোনালোকে অৰিজিনেল ডকুমেণ্টছবিলাক লৈ ল'ব আৰু চেল্ফ এটেষ্টেড কপিবোৰ লৈ ল'ব আৰু লগতে আপোনালোকৰ ডকুমেণ্টছ কি ল'ব চাই লওক পাছপৰ্ট চাইজ ফটো ল'ব নিজৰ HSLC এডমিট ল'ব আৰু যিবোৰ মাৰ্কশ্বিট আছে চাৰ্টিফিকেট আছে সেইবোৰ ল'ব আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে ল'ব ভোটাৰ ID আধাৰ কাৰ্ড পান কাৰ্ড কাষ্ট চাৰ্টিফিকেট PWD চাৰ্টিফিকেট এই গোটেইবোৰ ল'ব আৰু লগতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি ল'ব ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে অনলাইনত গুগলত পাই যাব চাৰ্চ কৰিলে কোনোবাই যদি নাপায় কমেণ্ট কৰিব বা মোক মেছেজ কৰিব মই দি দিম 5 নম্বৰ ভেকেঞ্চি আছে DC অফিচ কামৰূপৰ ফালৰ পৰা ভেকেঞ্চি আছে গাঁও প্ৰধানৰ ইয়াতে 55টা ভেকেঞ্চি আছে ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব 1 নম্বৰত আছে নৰ্থ গুৱাহাটী ৰেভিনিউ চাৰ্কেল 6টা ভেকেঞ্চি কমলপুৰ ৰেভিনিউ চাৰ্কেল 7টা ভেকেঞ্চি ৰঙিয়া ৰেভিনিউ চাৰ্কেল 7টা ভেকেঞ্চি কায়ন ৰেভিনিউ চাৰ্কেলৰ 4টা হাজো ৰেভিনিউৰ আছে 4টা বকো ৰেভিনিউৰ আছে 8টা পলাশবাৰী ৰেভিনিউৰ আছে 8টা চামৰীয়া ৰেভিনিউৰ আছে 1টা ছয়গাঁও ৰেভিনিউৰ আছে 4টা গৰৈমাৰী ৰেভিনিউৰ আছে 4টা নগৰবেৰা ৰেভিনিউৰ আছে 2টা চেলাৰি আপোনালোকে 14K পাৰ মান্থত পাব আৰু বয়স আপোনালোকৰ 30 বছৰৰ তলত হ'লে এপ্লাই কৰিব নোৱাৰে 30 বছৰৰ ওপৰত নহ'লে 30 বছৰ হ'ব লাগিব তেতিয়াহে পাৰিব এপ্লাই কৰিব মেট্ৰিক পাছ কৰিলে হ'ল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই প্ৰচেছটো সম্পূৰ্ণ অফলাইন হয় আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি তাৰ লগত যিবোৰ চাৰ্টিফিকেট আছে আপোনালোকৰ সেইবোৰ গোটেইবোৰ জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব কৰি কিনে এনভেলপৰ ভিতৰত ভৰাই আপোনালোকে DC অফিচত গৈ কিনে দি আহিব লাগিব এড্ৰেছটো মানে লাষ্ট ডেট হ'ব আপোনালোকৰ 20 আগষ্ট অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব 6 নম্বৰ ভেকেঞ্চিটো ডায়েগনষ্টিক চেণ্টাৰ ভাঙাঘৰৰ পৰা আহিছে গুৱাহাটী মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি আছে নিজৰ 2 হুইলাৰ থাকিলে এপ্লাই কৰিব পাৰে কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 7 নম্বৰ ভেকেঞ্চিটো পৰ্টেল এটাৰ পৰা আহিছে এংকৰৰ ভেকেঞ্চি আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি আছে চেলাৰি আপোনালোকে 2টা পষ্টৰ কাৰণে 15K প্লাছ পাব ফ্ৰেছাৰ্ছ এপ্লাই নকৰিব কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰিলে হ'ল 8 নম্বৰ ভেকেঞ্চিটো প্ৰাইম প্ৰপাৰ্টিজ ফ্ৰেছাৰ্ছ গ্ৰেজুৱেট এক্সিকিউটিভৰ ভেকেঞ্চি আছে আৰু ফিমেল টেলিকলাৰৰ ভেকেঞ্চি আছে হোৱাটছআপ কৰিব আপোনালোকে নিজৰ CVখন এই নাম্বাৰটোত হোৱাটছআপ কৰিব 9 নম্বৰ ভেকেঞ্চিও এটা আপকামিং পৰ্টেল চেনেলৰ ফালৰ পৰা আহিছে কেমেৰামেনৰ ভেকেঞ্চি আছে আৰু ভিডিঅ' এডিটৰৰ ভেকেঞ্চি আছে লগতে আপোনালোকৰ চেলাৰি ইয়াতে 15K পাব ফ্ৰেছাৰ্ছ এপ্লাই কৰিব নালাগে কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰি ল'লে হ'ল 10 নম্বৰ ভেকেঞ্চিটো আছে আছামিজ কপি ৰাইটাৰৰ ভেকেঞ্চি আপোনালোকৰ ইয়াতে কেণ্ডিডেট শুড পজেছ এক্সিলেণ্ট আছামিজ ৰাইটিং এডিটিং এণ্ড প্ৰুফ ৰিডিং স্কিল
প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন বুকছ মেগাজিন অৰ পাব্লিছিং প্ৰিফাৰ্ড চিভিখন আপোনালোকে ইয়াতে মেইল আইডিটোত চেণ্ড কৰিব। যদি শ্বৰ্ট লিষ্ট কৰে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰিব। চ' এইটো আছিলে শেষৰ ভেকেঞ্চি। আপোনালোকে জবৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব আৰু জবৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।